ষ্টুডেণ্টছ আমি যদি টপাৰসকলৰ কথা কওঁ যিসকলে 90% প্লাছ 95% প্লাছ পায় তেওঁলোকে ইমান পাৰ্চেণ্টেজ কিদৰে পায় আমি যদি বেলেগ ছাত্ৰ ছাত্ৰীসকলক চাওঁ তেওঁলোকৰ দৰে টপাৰসকলৰ দৰে তেওঁলোকেও কষ্ট কৰে তেওঁলোকে হয়তো তেওঁলোকতকৈ টপাৰসকলতকৈ বেছি পঢ়ে তথাপিও তেওঁলোকৰ ৰিজাল্টটো নহয়গে টপাৰসকলৰ দৰে তেওঁলোকে ৰিজাল্ট কৰিব নোৱাৰে আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিব গৈ আছোঁ টপাৰসকলৰ সেই চিক্ৰেটসমূহ তেওঁলোকে কিদৰে পঢ়ে একচুৱেলি কিদৰে তেওঁলোকে পঢ়ে আৰু কিদৰে পঢ়িলে আমিও তেওঁলোকৰ দৰে 90% প্লাছ বা 95% প্লাছ আমি এক্সামত যিকোনো এক্সামত আমি পাব পাৰিম এই চিক্ৰেটসমূহ এটা এটাকৈ আজি ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ আৰু মই ভাবোঁ আজি ভিডিঅ'ত কোৱা সেই কথাখিনি তোমালোকে যদি মন দি শুনা আৰু যদি তোমালোকৰ লাইফত এপ্লাই কৰা তোমালোকেও তেনেধৰণৰ ৰিজাল্ট এটা ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ টপাৰসকলে ফ'ল' কৰা ফাৰ্ষ্ট নিয়মটো হৈছে যে তেওঁলোকে সদায় টেক্সট বুকখন ফ'ল' কৰে আমাৰ কি হয় আমি বিচাৰি ফুৰোঁ নোটছ বিচাৰি ফুৰোঁ হয়নে ক'ত ভাল নোটছ পোৱা যাব কোনটো ভাল নোটছ হ'ব মোকো বহুতে সোধে ছাত্ৰ ছাত্ৰীয়ে বোলে কোনখন নোটছ ভাল হ'ব ক'ৰ পৰা কমন পৰিব হয়তো ইউটিউবৰ পৰা কোনোবা চাইছে কোনোবা হয়তো বেলেগ এজন টিচাৰৰ পৰা লৈছে কোনোবা ফ্ৰেণ্ডৰ পৰা লৈছে তো তেনেকৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে কি কৰে নোটছবিলাক পঢ়াত তেওঁলোকে বেছি বিজি হৈ যায় কিন্তু টপাৰসকলে সেইটো ভুল নকৰে তেওঁলোকে কি কৰে তেওঁলোকে টেক্সট বুক পঢ়ে টেক্সট বুকখন পঢ়াৰ উপৰিও তেওঁলোকে ৰেফাৰেঞ্চ বুক পঢ়ে ৰেফাৰেঞ্চ বুক আৰু নোটবুকৰ মাজত কিন্তু পাৰ্থক্য আছে ৰেফাৰেঞ্চ হৈছে কি আমাৰ কিতাপৰ লগত সংগতি থকা বেলেগ এখন কিতাপ য'ত টপিকবিলাক আৰু ভালদৰে থাকে আৰু এলাবৰেট কৰা থাকে সেই টপিকবিলাক তো টপাৰসকলে কি কৰে তেওঁলোকে নিজৰ যোনখন কিতাপ আছে সেইখনটো পঢ়াৰ লগতে তেওঁলোকে ৰেফাৰেঞ্চ বুক পঢ়ে যাতে তেওঁলোকে আৰু বেছি অধিক জ্ঞান ল'ব পাৰে আৰু যেতিয়া তেওঁলোকে ৰাইটিঙত যেতিয়া তেওঁলোকে লিখে এক্সামত তেতিয়া চাবা তেওঁলোকৰ যোনবিলাক লিখা ষ্টাইল সেইবিলাক বেলেগ হয় কিহৰ কাৰণে হয় কাৰণ তেওঁলোকে অকল পাঠ্যপুথিয়ে নহয় তেওঁলোকে ৰেফাৰেঞ্চ বুকো পঢ়ে টপাৰসকলে ফ'ল' কৰা নেক্সট নিয়মটো হৈছে তেওঁলোকে লিখে আমাৰ কি হয় আমি কি কৰোঁ পঢ়াৰ পিছত হৈ গ'ল আৰু পঢ়াৰ পিছত কি হ'ল হৈ গ'ল মোৰ মুখস্থ হৈ গ'ল একটা এক্সামতহে লিখিম মোৰ গোটেই মোৰ ধুনীয়াকৈ হৈ গ'ল মই এক্সামত ধুনীয়াকৈ লিখিম হৈ গ'ল কিন্তু টপাৰসকলে লিখি প্ৰেক্টিছ কৰে যাৰ ফলত তেওঁলোকৰ কি ভুল হৈছে শুদ্ধ হৈছে ৰাইটিঙৰ প্ৰেক্টিছ হৈ যায় লিখাৰ যোনটো স্পীড সেইটোও বাঢ়ি যায় তেওঁলোকৰ তো তেওঁলোকে লিখে আমাৰ নিচিনা অকল খালি মুখস্থ কৰিলোঁ গৈ পেলাই এক্সামত ঢালি দিলোঁ তেনেকুৱা কাম তেওঁলোকে নকৰে এতিয়া টপাৰসকলে ফ'ল' কৰা নেক্সট নিয়মটো হৈছে যে তেওঁলোকৰ মিষ্টেক কৰে তেওঁলোকৰ ভুল হ'ব পাৰে হয় নহয় তেওঁলোকৰ হয়তো ভুল হ'ব পাৰে তেওঁলোকে লিখে তাতে ভুল নহয় তেনেকুৱা কথা নহয় কিন্তু তেওঁলোকে ৰিপিট নকৰে মিষ্টেকবিলাক তেওঁলোকে বস্তুবিলাক ৰিপিট নকৰে এবাৰ ভুল হৈ যাওক টপাৰসকল কি ভগৱান নেকি ভগৱান নহয় তেওঁলোক আমাৰ নিচিনা ব্ৰেইন থকা মানুহ গতিকে তেওঁলোকৰ মিষ্টেক হয় গতিকে তেওঁলোকে যে মিষ্টেকবিলাক কৰে কিন্তু এইবিলাক ৰিপিট নহয় তেওঁলোকৰ আমাৰ কি হয় আমি এতিয়াও চোৱা তোমালোকে বহুত হয়তো বিকজ স্পেলিং লিখোঁতে ভুল কৰা বহুতে হয়তো বি টু ডি লিখি থোৱা হয় নহয় বহুতৰ তেনেকুৱা মিষ্টেক হৈ থাকে এটা চেম মিষ্টেক ৰিপিট কৰি থাকা তোমালোকে কিন্তু তাৰপৰা নিশিকা কিন্তু টপাৰসকলে এবাৰ এটা মিষ্টেক কৰিলে হৈ গ'ল কিন্তু নেক্সট টাইম সেইটো আৰু ভুল নকৰে কিন্তু তোমালোকৰ কি হৈ থাকে বস্তুবিলাক আমাৰ কি হৈ থাকে আমি কি কৰি থাকোঁ এটা মিষ্টেক বাৰে বাৰে কৰি থাকোঁ যাৰ ফলত আমি নতুন কিবা এটা ৱৰ্ড বা শিকিবলৈ বা আমাৰ এটা মেণ্টেলিটিটো কি হয় যে ডাউন হৈ যায় নিগেটিভ এটা আহি থাকে যে মই দেখোন এই বিটোৱে মোৰ ডি হৈ যায় সেইটোৱে মোক শুদ্ধ কৰিব নোৱাৰিলোঁ বেলেগ কি শিকিম নতুনকৈ বা বিকজ স্পেলিংটোৱে দেখোন মোৰ ভুল হৈ যায় বেলেগ স্পেলিং মই কেনেকৈ শিকিম তো এটা নিগেটিভনেছ আমাৰ মাইণ্ডত আহি থাকে কিন্তু টপাৰসকলৰ সেইটো নহয় তেওঁলোকে এটা বস্তু চালে তোমালোকে নিজে ভাবিবা যাৰ বি আৰু ডিৰ মাজত পাৰ্থক্য আছে তোমালোকে সেইটো নিজে ভাবিব লাগিব যে মই অকল খালি বি আৰু ডিৰ মাজত যদি ৰিফাৰেঞ্চটো আমি উলিয়াব নোৱাৰোঁ বা মনত ৰাখিব নোৱাৰোঁ বাকীবিলাক কেনেকৈ কৰিম তো সেইটো বস্তু তোমালোকে মিষ্টেক কৰিব নালাগে টপাৰসকলে সেইটো নকৰে তেওঁলোকে এটা বস্তুকে ৰিপিট কৰি নাথাকে কেতিয়াও টপাৰসকলে ইউজ কৰা নেক্সট চিক্ৰেট টিপছটো হৈছে প্ৰেক্টিছ উইথ টাইম তেওঁলোকে টাইমৰ লগে লগে তেওঁলোকে প্ৰেক্টিছ কৰে টাইমৰ এটা টাইম বান্ধি লয় তেওঁলোকে প্ৰেক্টিছ কৰাৰ কাৰণে এটা টাইম বান্ধি লয় যেনেকৈ তোমালোকৰ ধৰা এক্সামৰ আগত তেওঁলোকে কি কৰে এক্সাম পেপাৰবিলাক তেওঁলোকে প্ৰেক্টিছ কৰে বোলে মোৰ 3 ঘণ্টাত এই পেপাৰখন শেষ কৰিব পাৰিম নে নাই বা মই এটা যিকোনো এটা কুৱেশ্যন এনচাৰ ধৰা এছে এখন লং এছে এখন মই সেই এছেখন মই 10 মিনিটত লিখি শেষ কৰিব পাৰিম নে নাই পুৰা 15 মিনিট মই শেষ কৰিব পাৰিম নে নাই লিখি পেলাই তো সিহঁতে সময় লয় এটা লিমিটেড টাইম দিয়ে নিজকে আৰু সেই টাইম মতে তেওঁলোকে প্ৰেক্টিছ কৰে লাহে লাহে তেওঁলোকে এইটো ট্ৰাই কৰে যে কিদৰে মই কি কৰিব পাৰোঁ আৰু সোনকালে লিখিব পাৰোঁ তো সেইটো তেওঁলোকে ট্ৰাই কৰে যাৰ ফলত তোমালোকে এক্সামত চাবা টপাৰসকলৰ কিন্তু এক্সাম সময়তকৈ বহুত আগতে তেওঁলোকৰ এক্সাম হয় আৰু আনফালে তোমালোকৰ ছাত্ৰ ছাত্ৰীবিলাকক চাবা তেওঁলোকে 3 ঘণ্টাতো তেওঁলোকে পেপাৰখন শেষ কৰিব নোৱাৰে বহুতো কুৱেশ্যন এনচাৰ তেওঁলোকে এৰি থৈ আহে
নেক্সট চিক্ৰেটটো হৈছে হেণ্ডৰাইটিং এনেকুৱা নহয় যে বহুত ডাঙৰ মানে বহুত ধুনীয়া হ'ব লাগিব এক্সামত হেণ্ডৰাইটিংটো ইমানো ভাল নহয় চবৰে হয় নহয় তো এনেকুৱা নহয় যে তেওঁলোক হেণ্ডৰাইটিংটো বহুত ভাল হ'ব লাগিব তেনেকুৱা কথা নহয় টপাৰ সকলো যে বহুত ভাল হেণ্ডৰাইটিঙত লিখে তেনেকুৱা কথা নহয় কিন্তু ভাল হেণ্ডৰাইটিংটো সেইটোৱে হ'ব যোনে স্পীডত লিখে কিন্তু স্পষ্টকৈ লিখে স্পীডত লিখি আছা তুমি পুৰা স্পীডত লিখি আছা কিন্তু সেইটো বোলে টিচাৰে ধৰিবই পৰা নাই এনেকৈ স্পীডত লিখিছে যে টিচাৰে ধৰিব পৰা নাই কি লিখিছে কিন্তু টপাৰসকলে সেইটো কি কৰে তেওঁলোকৰ যিহেতু মই অলৰেডি এটা পইণ্ট ক'লোঁ যে তেওঁলোকে বহুত লিখে লিখাৰ লগে লগে কি হয় তেওঁলোকৰ স্পীড লিখাৰ ফলত আৰু প্ৰেক্টিছ উইথ টাইমত যোনটো পইণ্টত ক'লোঁ যে তেওঁলোকে টাইম লৈ পেলাই লিখে তো সেইটো কৰাৰ ফলত তেওঁলোকৰ কি হয় হেণ্ডৰাইটিংটো স্পীড হেণ্ডৰাইটিঙত কিদৰে ধুনীয়া লিখিব পাৰি সেইটো তেওঁলোকৰ এটা আইডিয়া হৈ যায় বা তেওঁলোকৰ এটা অভ্যাস হৈ যায় যাৰ ফলত তেওঁলোকৰ যিমানে স্পীডত লিখক কিয় তেওঁলোকৰ হেণ্ডৰাইটিং ধুনীয়া নহ'লেও তেওঁলোকৰ কিন্তু হেণ্ডৰাইটিং স্পষ্ট হয় কিন্তু আনফালে যদি আমি ছাত্ৰ ছাত্ৰীসকলক দেখা পাওঁ তেওঁলোকৰ কিন্তু স্পীডত লিখিলে তেওঁলোকৰ হেণ্ডৰাইটিং বৰবাদ হৈ গ'ল আৰু ক'ৰবাত তেওঁলোকে কাটোতে কি কৰে গোল গোল ক'ৰবাত কি হৈ যায়গৈ কলা কলা চিন পৰি থাকে হয়নে কলা কলা কিবা চশমা টাইপ বনাই থৈ দিয়ে হয়নে এতিয়া বস্তুবিলাক কি হয় তেওঁলোকে কি কৰে কাটোতে সেইটোৱে ক'লোঁ যে কলা কলা ক'ৰবাত মানে হেৰি হৈ থাকে ক'ৰবাত চিয়াহী পৰা নিচিনাকৈ কৰি থাকে তেওঁলোকে কি কৰে কাটোতেও ভুল কৰে একদম গোল কৰি গৈ পেলাই কি কৰে গোটেই ব্লেক বনাই পেলাই কিন্তু আমাৰ টপাৰসকলে কি কৰে তেওঁলোকে কাটোতে এডাল চিন দি পেলাই কাটে বা দুডাল চিন দি পেলাই কাটে তেওঁলোকে এনেকৈ গোল ঘেঁহিয়াই নাথাকে ভুল হ'লে এনেকৈ আমি এনেকৈ কাটো ঘিহাই কাটো যাতে টিচাৰে ধৰিবই নোৱাৰে যে কি লিখিছিলে ইমান মানে আমাৰ মানে ভুলটো ইমান লুকাবলৈ ইচ্ছা আমি ঘিহিয়াই থাকোঁ সেইটো কিন্তু টপাৰসকলে কিন্তু সেইটো ধ্যান দিয়ে আৰু সেইটো বস্তু হেণ্ডৰাইটিঙৰ ক্ষেত্ৰতো মানে এইটো বস্তু যোনটো দুটা বস্তু ডিছকাছ কৰিলোঁ যে স্পীডত কিদৰে ভালকৈ লিখে তেওঁলোকে সেইটো চায় আৰু তেওঁলোকে কাটোতেও ধুনীয়াকৈ কৰে যাতে তেওঁলোকৰ পেপাৰ প্ৰেজেণ্টেশ্যনটো ধুনীয়া হয় টপাৰসকলে ফ'ল' কৰা নেক্সট পইণ্টটো হৈছে কনচেপ্ট তেওঁলোকে কনচেপ্ট বুজি লয় তেওঁলোকে সদায় কনচেপ্ট বুজে আমি যিকোনো টপিক যিকোনো এটা কনচেপ্ট আছে এতিয়া আমি ইংলিছ গ্ৰামাৰৰ কথা কওঁ মেথছৰ কথা কওঁ বা ছায়েন্সৰ কথা কওঁ চবতে এটা কনচেপ্টৰ দৰকাৰ হয় কিন্তু বহুতে কি কৰে সেই কনচেপ্টটো নুবুজি তেওঁলোকে মুখস্থ কৰিলোঁ আৰু লিখিলোঁ তেনেকুৱা এটা তেওঁলোকৰ থাকে মুখস্থ কৰিলোঁ কমন দিয়ক কমন লিখিলোঁ কমন লিখিলোঁ কিন্তু কনচেপ্টটো গ্ৰ' হোৱাৰ লগে লগে তোমালোকৰ কি হ'ব যিকোনো কুৱেশ্যন এনচাৰ তাৰ পৰা পৰিবা এতিয়া টপাৰসকলে সেইটোত ধ্যান দিয়ে যে আমি কনচেপ্টটো কিদৰে আমি গ্ৰ' কৰিব পাৰোঁ এইটো কিহৰ পৰা হ'ল কেনেকৈ হ'ল তেওঁলোকে হয়তো বিভিন্ন টিচাৰৰ পৰাও সোধে সেইটো বস্তু ক্লিয়াৰ কৰিবলৈ তোমালোকে চাবা টপাৰসকলে যিসকলে ভাল নম্বৰ পায় তেওঁলোকে সদায় প্ৰায় টিচাৰৰ লগত সেইটো কনভাৰ্চেশ্যনত থাকে যে কিদৰে হ'ল কিবা নোৱাৰিলে তেওঁলোকক সোধে তো সেইটো বস্তু তেওঁলোকে ক্লিয়াৰ কৰে সদায় তেওঁলোকে কনচেপ্ট ক্লিয়াৰ কৰে যাতে তেওঁলোকে এক্সামত গৈ নফচে যাৰ বাবে তেওঁলোকক চাবা তোমালোকে এক্সামত যদি টান কুৱেশ্যনো দিয়ে তেওঁলোকে সেইটো ছল্ভ কৰি থৈ আহে যে কাৰণ তেওঁলোকৰ কনচেপ্ট অলৰেডি ক্লিয়াৰ হৈ আছে গতিকে তেওঁলোকৰ যি কুৱেশ্যন নিদিয়া হওক কিয় সেইটো তেওঁলোকে কৰিব পাৰে আৰু এতিয়া বৰ্তমান সময়ত আমি HS বা HSSC যদি কথা কওঁ তেতিয়া কিন্তু চব কিন্তু কনচেপ্ট বেছড লাহে লাহে কি হৈ আছে এক্সামবিলাক চব কনচেপ্ট বেছড হৈ আছে আৰু যাৰ বাবে তোমালোকৰ এটা সময়ত কেনেকুৱা হ'ব কনচেপ্ট বেছডে হ'ব লাগিব মানে পঢ়াৰ সময়তো কনচেপ্ট বেছডে পঢ়িব লাগিব কনচেপ্টখিনি বুজি পাব লাগিব তেতিয়া তোমালোকে এক্সামত এটা ভাল নম্বৰ পাব পাৰিবা নেক্সট পইণ্টটো হৈছে ছেল্ফ ষ্টাডি তেওঁলোকে কি কৰে টপাৰসকলে কি কৰে বহুত ছেল্ফ ষ্টাডি কৰে তেওঁলোকে পঢ়া সময়ত মোবাইলটোৰ লগত লৈ নবহে তেওঁলোকে ছেল্ফ ষ্টাডি কৰে তেওঁলোকে পঢ়ে তেওঁলোকে সেই পঢ়া কথাখিনি ভাবে তেওঁলোকে পঢ়া সময়ত সেই কথাখিনি ভাবে যে তুমি পঢ়িলা কিবা এটা টপিক এটা পঢ়িলা সেই টপিকটো অলপ পিছত 10 বা 15 মিনিট পিছত তুমি ট্ৰাই কৰিব লাগিব যে টপিকটো মই বুজি পালোঁ নাই টপিকটো কি আছিলে কি পঢ়িছিলোঁ মই যদিহে তুমি মনত পৰা নাই তুমি ব্ৰেইনত প্ৰেছাৰ দিয়া যদি টপিকটো মনত পৰা নাই তুমি ব্ৰেইনত প্ৰেছাৰ দিব লাগিব আৰু পিছত প্ৰেছাৰ দিয়াৰ লগে লগে তোমাৰ কি হ'ব তোমাৰ যোনটো ফ'ৰ্চ দিবা ব্ৰেইনত সেইটোৱে কি কৰিব তোমালোকৰ মেমৰি পাৱাৰটো বৃদ্ধি কৰিব আৰু তোমাৰ মনত পৰা নাই 10 মিনিটৰ পিছত আকৌ চোৱা টপিকটো তো টপাৰসকলে কি কৰে ছেল্ফ ষ্টাডিটো তেনেকৈ কৰে যে তেওঁলোকে পঢ়া সময়ত কোনো ডিষ্ট্ৰেকশ্যন নহয় তেওঁলোকে অকলে বহে নিজৰ পঢ়াখিনি নিজে চম্ভালিব পাৰে তেওঁলোকে পঢ়াৰ পিছত আকৌ সেইখিনি মাইণ্ডত মূৰতে সেইখিনি ৰিপিট কৰি থাকে তেওঁলোকে ভাবে টপিকটোৰ ওপৰত তো তেনেদৰে তেওঁলোকে ছেল্ফ ষ্টাডি কৰে নেক্সট পইণ্টটো তেওঁলোকৰ হৈছে কি তেওঁলোকে টিচাৰৰ দৰে পঢ়ে তেওঁলোকে এজন টিচাৰৰ দৰে পঢ়ে এতিয়া আমি পঢ়োতে বা টিচাৰ এজনে পঢ়োতে কি কৰে তেওঁলোকে যে কেনেদৰে আমি বুজাম ছাত্ৰ বা ছাত্ৰীজনীক মানে কিদৰে বুজাম আমি এনেকৈ পঢ়িব লাগিব যে টপিকটোৰ বিষয়ে আমি যে পঢ়িলে যাতে কোনোবাই যদি আমাক সোধে সেই টপিকটো আমি ভালদৰে ক্লিয়াৰ কৰিব পাৰোঁ তেওঁক টিচাৰ এজনে যিকোনো এটা টপিক এটা এতিয়া স্কুলত বুজায় নতুন টপিক এটা তেওঁ কি কৰিব লাগিব ছেল্ফ ষ্টাডি ঘৰত কৰি যাব লাগিব
তেওঁ ঘৰত তেওঁতো বুজি পাব লাগিব নিজে আৰু সেইটো তেনেকৈ যাব লাগিব যে মই যাতে বেলেগকো বুজাব পাৰোঁ মই বেলেগক কেতিয়া বুজাব পাৰিম যেতিয়া মই নিজে ভালদৰে বুজি পাম সেই টপিকটোৰ বিষয়ে আমি টিচাৰৰ দৰে পঢ়িব লাগিব আমি চাব লাগিব যে তাৰ এডিশ্যনেল কিবা আছে নেকি ইনফৰমেশ্যন তাৰ আৰু ভালদৰে বুজাব পাৰোঁ নেকি আমি তো আমি কি কৰিব লাগিব পাৰিলে আমি ডিছকাছ এটা কৰিব লাগিব আমি গৈ পেলাই টপিক এটা পঢ়িলোঁ মই এটা টপিক এটা আজি ক্লিয়াৰ কৰিলোঁ মই গৈ পেলাই লগৰবিলাকৰ লগত ডিছকাছ কৰিলোঁ যে এইটো টপিক এইটো হয়তো তোমাক লগ পাগল বুলি ক'ব পাৰে যে কি টপিক ডিছকাছ কৰি আছ কিন্তু বস্তু তোমাৰতো ক্লিয়াৰ হৈ গ'ল তো বস্তুবিলাক তেনেকৈ টিচাৰৰ নিচিনা তোমালোকে পঢ়িব লাগিব নেক্সট আৰু লাষ্ট টপিকটো হৈছে তেওঁলোকে এক্সামৰ আগত বহুত কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰে বহুত কুৱেশ্যন পেপাৰ তেওঁলোকৰ প্ৰেক্টিছ হৈ যায় সেয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ হওক বা টেষ্ট পেপাৰ হওক তেওঁলোকে বহুতো কুৱেশ্যন পেপাৰ তেওঁলোকে প্ৰেক্টিছ কৰি যায় আৰু যাৰ ফলত তেওঁলোকৰ এক্সামৰ টাইম মেনেজমেণ্ট হওক এক্সামত লিখাৰ হওক গোটেই প্ৰেক্টিছ তেওঁলোকৰ হয় এক্সট্ৰা কুৱেশ্যন হওক এডিশ্যনেল কুৱেশ্যন হওক ইনচাইড কুৱেশ্যন হওক সেই গোটেইখিনি তেওঁলোকৰ একেবাৰে ক্লিয়াৰ হৈ যায় যাৰ ফলত তেওঁলোকে দেখিবা তোমালোকে বহুতে 98, 99, 100 লৈকে পোৱা ছাত্ৰ ছাত্ৰী আছে কেনেকৈ পায় এই ৰুলবিলাক এই বেছিক ৰুলবিলাক ফ'ল' কৰি তেওঁলোকে কিন্তু মাৰ্কছবিলাক পাই আছে চিম্পল এই ষ্টেপকেইটা যদি তোমালোকে ফ'ল' কৰা নাই তোমালোকে ষ্টাৰ্ট কৰা এই বস্তুবিলাক ফ'ল' কৰিবলৈ যিখিনি নাছে এক্সামলৈ আৰু যিসকলে ক্লাছ 9 বা 11 পঢ়ি আছে তেওঁলোকৰ কাৰণেতো ভালেই তেওঁলোকে যদি এতিয়াৰ পৰা সেইখিনি প্ৰেক্টিছ কৰে তেওঁলোকে আগন্তুক যিবিলাক এক্সাম আহি আছে ফাইনেল এক্সামবিলাক তেওঁলোকে ফাইনেল এক্সামত ধুনীয়া এটা ৰিজাল্ট কৰিব পাৰিব তো এইখিনি আছিলে বেছিক ষ্টেপ টপাৰ্ছ কিছুমান ছিক্ৰেট যোনে তোমালোকে যদি টপাৰসকলে সেইবিলাক সোধা তেওঁলোকে কেতিয়াও এইবিলাক কথা তোমালোকক কৈ নিদিয়ে কিন্তু আজি যিহেতু গম পালা কথাখিনি তোমালোকে নিজৰ লাইফত সেইটো ইমপ্লিমেণ্ট কৰিব চেষ্টা কৰা সেইখিনি তেনেদৰে পঢ়িবলৈ চেষ্টা কৰা আৰু মই ভাবোঁ যে এনেদৰে পঢ়িলে তোমালোকৰ ভাল ৰিজাল্ট এটা হোৱাটো খাটাং আজিৰ ভিতৰতে শেষ কৰিলোঁ কিপ ৱাচিং